পূৰ্বতে এনেকুৱা হৈছিলে যে যিখন জিলাত যি জনগোষ্ঠীৰ পাৰ্টিকুলাৰলি দুটা জনগোষ্ঠী ৰিজাৰ্ভেশ্যন কোনো জাতিভিত্তিক ৰিজাৰ্ভেশ্যন নাই। ৰিজাৰ্ভেশ্যনটো আছিলে অনুসূচিত জাতি বা অনুসূচিত জনজাতি। আৰু পূৰ্বতে দেখা পোৱা গৈছিলে যে য'ত অনুসূচিত জনজাতিৰ লোক বেছি আছিলে প্ৰত্যেকবাৰে সেই সুবিধাটো তেওঁলোকে পাই থাকে। এইবাৰ আমি চিন্তা কৰিলোঁ কি যে নহয় তাত অন্য জনগোষ্ঠীও যাতে সুবিধা পায়, তাৰ কাৰণে কি কৰিলোঁ যিমানবোৰ সংৰক্ষিত জিলা আছে যদি ধৰি লৈছোঁ যে আমাৰ অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত জিলাৰ কাৰণে হয়তো 8খন জিলাত হয়তো ৰিজাৰ্ভ আছিলে। আমি সেই 8খন জিলাৰ ভিতৰত আমি লটাৰীটো অনুষ্ঠিত কৰিছোঁ বা অনুসূচিত জনজাতিৰ কাৰণে হয়তো 10খনত মানে জিলাত হয়তো তেওঁলোকে হয়তো প্ৰতিনিধিত্ব পাইছিলে। আমি 10খনৰ ভিতৰত লটাৰীটো কৰিছোঁ আৰু লটাৰীটো কৰোঁতে সকলো ৰাজনৈতিক দলৰ উপস্থিতিত কৰিছোঁ, অন কেমেৰা কৰা হৈছিলে। আৰু এইখিনি কথা যিটো আমাৰ ছিষ্টেম, এই ছিষ্টেমটো কৰাৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ টেকনিকেল বিষয়বোৰ চোৱা হৈছিলে, আইনগত দিশবোৰ চোৱা হৈছিলে আৰু সেইখিনি সময়ত এই বিষয়টো লৈ পেলাই কোনো ধৰণৰ কাৰো আপত্তিটো অহা নাই। কিন্তু এইবাৰ যিহেতু আমাক বিশেষকৈ আমাৰ যি আহোম জাতীয় গণমঞ্চ অসম বা সদৌ অসম টাই ছাত্ৰ সন্থা বা টাই আহোম যুৱ ছাত্ৰ পৰিষদ বা আহোম সেনাই যিহেতু এই বিষয়টো উনুকিয়াইছে, গতিকে নিশ্চিত ৰূপত এই বিষয়টোনো কি আছে মই বিভাগৰ লগত আলোচনা কৰিলোঁ। এতিয়া মানে কথাটো হৈছে সাংঘাতিক ধৰণৰ চৰ্চা এটা হৈছে যে আহোমৰ পৃষ্ঠাত যদিও তেওঁলোকে ৰিজাৰ্ভেশ্যন বিচৰা নাই, তথাপিও 600 বছৰীয়া ৰাজত্বকালৰ এটা ইতিহাস আছে আৰু আহোমৰ বুলি ক'বলৈ গ'লে এইখনেই একমাত্ৰ পৃষ্ঠান হিচাপে আছে। শিৱসাগৰৰ পৰাই জাতি গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। গতিকে তেওঁলোকে ডিপ্ৰাইভ হোৱা বুলি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ভাবিছে। গতিকে সেই নিশ্চয়তাটো এটা জনগোষ্ঠীক অসন্তুষ্ট কৰাৰ হোৱাটো উচিত নহ'ব। নহয় মানে বিষয়টো ঠিক আছে, বিষয়টো আপোনাৰ যিটো এংগেল ঠিক আছে, কিন্তু এই বিষয়টো হৈছে কি যে ৰিজাৰ্ভেশ্যনটো কাৰ কাৰণে? ৰিজাৰ্ভেশ্যনটো কোনো মৰাণ মটক বা আহোম বুলি ৰিজাৰ্ভেশ্যন নাই পঞ্চায়ত। আমাৰ যি আইনগত দিশ আছে, আইনগত দিশ হিচাপে যি ৰিজাৰ্ভেশ্যনটো আছে কি ST আৰু SC আৰু লগতে মহিলা। গতিকে এতিয়া ধৰক ক'ৰবাত কোনোবা জনগোষ্ঠীৰ হয়তো মানুহ বেছি থাকিব পাৰে, মই সেইটো অস্বীকাৰ কৰা নাই, স্বীকাৰ কৰিছোঁ। কিন্তু যিহেতু আইনগতভাৱে যিটো লিখা আছে যিহেতু তাত ST সংৰক্ষণ বা SC সংৰক্ষণ কোনখন জিলা হ'ব সেইটো আধাৰত হয়। এতিয়া কোনোবা এখন জিলাত ধৰি লৈছোঁ মই কলিতা জনগোষ্ঠীৰ মানুহ বেছি আছে, এতিয়া সেইটোৰ কাৰণে কলিতা জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ নহ'ব বা ঠিক তেনেকুৱাকৈ যদি অন্য জনগোষ্ঠীৰ কথা কওঁ। গতিকে বিষয়টো যিহেতু আমাৰ আছিলে ST SC, আগন্তুক দিনত যদি আমি জনগোষ্ঠী হিচাপে যদি সংৰক্ষণ থাকে তেতিয়া কথাটো সুকীয়া। তথাপি এই বিষয়টো যিহেতু তেওঁলোকে উনুকাইছে, মই নিশ্চিত ৰূপত এই বিষয়টো আগন্তুক দিনত মই বিভাগৰ লগত আলোচনা কৰি চাম বা তেওঁলোকৰ অসন্তুষ্টিৰ কথাষাৰ মই জ্ঞাত কৰিম। মানে ইয়াত SC বা আন জনগোষ্ঠী আছে 12% লৈ পেলাই সংৰক্ষণ কৰাটোক লৈ পেলাই এটা প্ৰশ্ন উত্থাপন হৈছে, কিয় গৰিষ্ঠ সংখ্যকক ডিপ্ৰাইভ হ'ব নেকি এই শংকাটো আহিছে। আৰু দ্বিতীয় কথাটো আপুনি কওক আজিৰ ভ্ৰমণৰ চাওক, ইতিমধ্যে আমাক 28 লাখ যি ঘৰ প্ৰদান কৰিছিলে আমাক ভাৰত চৰকাৰে, আৰু 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি প্ৰায় 21 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি সম্পূৰ্ণ কৰিছোঁ আৰু 21 লাখৰ পিছতো এতিয়া 7 লাখৰ ঘৰ কাম চলি আছে। আমাৰ মনৰ ইচ্ছা হৈছে কি যে মই প্ৰতিখন জিলা বা ব্লকত গৈ আছোঁ এইকাৰণে যাতে আগন্তুক দিনত যিহেতু আমি যদি নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ বিচাৰি যাম ভাৰত চৰকাৰৰ ওচৰত, আৰু তাৰ প্ৰাক মুহূৰ্তত যাতে আমাৰ নিৰ্মাণৰত হৈ থকা ঘৰবোৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰতিখন জিলাতে হওক বা ব্লকতে গৈ আছোঁ বা আগে পিছে মই এইটো কামত আহোঁ। এইবাৰো আহিছোঁ এইটো কামত যে যাতে আমি যাতে অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ ঘৰসমূহ যাতে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰোঁ। কাৰণ মই যদি ভাৰত চৰকাৰ তাতে সুধিবলৈ যাওঁ যে আমাক নতুনকৈ ঘৰ দিব লাগে, কাৰণ ইতিমধ্যে আমি দেখিছোঁ প্ৰায় 40,000 মানুহৰ ঘৰৰ কাৰণে ইতিমধ্যে আবেদন আহিছে বা আমাৰ ছাৰ্ভে হৈছিলে। এতিয়া আমি 40,000 ঘৰ বা অসমত যদি আমি 10 লাখ ঘৰ যদি বিচাৰি যাওঁ তেতিয়া ভাৰত চৰকাৰে ক'ব যে আপোনালোকৰ 7 লাখৰ ঘৰৰ কাম শেষো হোৱা নাই। গতিকে সেইকাৰণে আমি যাতে ঘৰবোৰ যাতে শেষ কৰিব পাৰোঁ, 28 লাখ ঘৰ যাতে শেষ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিখন জিলাত ভ্ৰমণ কৰি আহিছোঁ। আৰু আজিৰ সভাত সিদ্ধান্ত লোৱা গৈছে যে অক্টোবৰ মাহলৈ যিহেতু 90টা দিন যিহেতু বাকী আছে, গতিকে অক্টোবৰ মাহৰ 31 অক্টোবৰৰ ভিতৰত আমি শিৱসাগৰ জিলাত যিমানবোৰ ঘৰ কমপ্লিট কৰিবলগীয়া আছে সেই ঘৰবোৰ আমি কমপ্লিট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অভাৰঅল পাৰফৰ্মেঞ্চ আমাৰ ইয়াতে বেয়া নহয়, কাৰণ কিয় প্ৰায় 43,000 ঘৰ আছিলে আৰু 43,000 ঘৰৰ ভিতৰত প্ৰায় আমাৰ ইয়াতে দেখিছোঁ যে 30,000 ঘৰ সম্পূৰ্ণ হৈছে, বাকী 12,000 ঘৰ ইয়াতে কাম চলি আছে। আৰু এইখিনি আমাৰ কামো যিহেতু চেংচন পাইছিলে, এইবছৰে চেংচন পাইছিলে নতুনকৈ শিৱৰাজ সিং চৌহান ডাঙৰীয়াই নতুনকৈ
আমাক চেংচন দিছিলে আৰু এইখিনি কামো যাতে এইটো বছৰ অক্টোবৰত শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।